যে অনুশীলনী 2.2 একত দিয়া আছে তলৰ দিশাত বহুপদবোৰৰ শূন্য উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এতিয়া 1 নম্বৰত দিয়া আছে যে x² - 2x - 8 এই বহুপদটোৰ পৰা আমি শূন্যৰ মান ওলাব লাগিব। এতিয়া শূন্যৰ মান ওলাবৰ কাৰণে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। মধ্য বিভাজনৰ সহায়ত আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। আৰু এই নিয়মত কি কৰিম যে ইয়াতে প্ৰথম সংখ্যাটো কি, প্ৰথম পদটো হ'ল x² আৰু x² সহগ হ'ল মনে মনে ইয়াত আছে 1, অৰ্থাৎ x² সহগ 1 আৰু শেষৰ সংখ্যাটো কি বা শেষৰ পদটো কি 8। এতিয়া এই প্ৰথম পদ যিটো x² তাৰ লগত আছে সহগ 1, এই 1 প্ৰথম পদৰ সংখ্যাটো আৰু শেষৰ সংখ্যাটো আমি এই দুটালৈ পূৰণ কৰিব লাগিব। ফাৰ্ষ্ট এই দুটা সংখ্যা আমি পূৰণ কৰি ল'ব লাগিব। ইয়াত 1 আৰু 8 পূৰণ কৰিলে পাম 8। এই 8ৰ মাজত আমি এনেকুৱা দুটা সংখ্যা পূৰণ কৰিম যাতে পূৰণ কৰিলে 8 মিলে, যোগ বা বিয়োগ কৰিলে -2টো মিলে, -2টো মিলে। এতিয়া আমি বিবেচনা কৰিলোঁ 4 আৰু 2, 4 আৰু 2 পূৰণ কৰিলে 8 পাম আৰু -4 পৰা +2 বিয়োগ কৰিলে ইয়াত -2 পাম। কাৰণ ইয়াতে 2ৰ আগত মাইনাছ চিন আছে, সেইকাৰণে ইয়াতে ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ দিব লাগিব, সৰুটোৰ আগত প্লাছ দিব লাগিব। তেতিয়া ডাঙৰটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰাৰ লগে লগে আমি মাইনাছ চিনত সংখ্যাটো পাম। অৰ্থাৎ -4 পৰা +2 বাদ দিলে -2 থাকিব। গতিকে আমি এতিয়া কি কৰিম যে এই -2xৰ সলনি আমি কি পাতিম -4x + 2x, এই জেগাটোৰ সলনি এই দুটা সংখ্যা আমি বহাই দিব লাগিব, সেই দুটা সংখ্যা। আৰু ফাৰ্ষ্টৰ সংখ্যা লাষ্টৰ সংখ্যা যেনেকৈ আছে তেনেকৈ থাকিব। এতিয়া আমি এই দুটা সংখ্যা পালোঁ, দুযোৰ সংখ্যা পালোঁ। প্ৰথম যোৰাৰ পৰা কমন ল'ম, আকৌ দ্বিতীয় যোৰাৰ পৰা কমন ল'ম। এতিয়া ইয়াত কমন যাব কি, ইয়াতো x আছে, ইয়াতো x আছে, ইয়াৰ ভিতৰত x ইয়াত দুটা আৰু ইয়াত x এটা মৰম আছে। এতিয়া কমন লোৱাৰ সময়ত সদায় আমি সৰু সংখ্যাটো কমন ল'ব লাগিব, অৰ্থাৎ ইয়াত x এটা আছে, এটা কমন ল'ব লাগিব। ইয়াত x দুটা আছিল, দুটাৰ পৰা এটা ইয়াত লোৱা হ'ল আৰু এটা মনে মনে থাকি গ'ল, মাইনাছ আছে দিলোঁ। xটো ইয়াত কমনলৈ লোৱা হ'ল, থাকিল 4। তাৰপিছত ইয়াত কি আছে প্লাছ চিন। ইয়াতে 2 আৰু 8 থাকিল সংখ্যা, 2 8ৰ ভিতৰত হৰণ যাব, গতিকে কমন লোৱাৰ সময়ত সদায় সৰু সংখ্যাটো কমন ল'ব লাগে। আমি 2টো কমন ল'ম, 2 কমন লোৱাৰ লগে লগে থাকিল ইয়াতে x মাইনাছ থাকিল, 2 8ৰ ভিতৰত 4 বাৰ হৰণ যায়। আমি ইয়াত অংকটো শুদ্ধ হৈছে নে নাই কেনেকৈ গম পাম, আমি এই দুয়োটা ব্ৰেকেটৰ সংখ্যা ছেম হৈছে নে নাই এইটো চাব লাগিব। যদি দুয়োটা সংখ্যা ছেম হৈছে তেতিয়াহ'লে অংকটো শুদ্ধ হিচাপে আছে। এতিয়া এই দুয়োটা সংখ্যা ছেম, দুয়োটাৰ পৰা এটা একযোৰ সংখ্যা ল'ব লাগিব, এই দুটাৰ পৰা এটা ল'ব লাগিব, আৰু যি দুটা সংখ্যা ব্ৰেকেটৰ বাহিৰত আছে সেই দুটা সংখ্যা ব্ৰেকেটৰ ভিতৰত অন্য এটা ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। এতিয়া ইয়াৰ পৰা আমি শূন্যৰ মান ওলাম x - 4 = 0 আৰু এটা হ'ল x + 2 = 0। তো x থাক 4টো সোঁফালে ল'লে মাইনাছ আছে প্লাছ হ'ব, আৰু এইফালে x থাক 2টো প্লাছত আছে, সোঁফালে ল'লে -2 হ'ব। অৰ্থাৎ আমি পালোঁ যে নিৰ্ণয় শূন্য দুটা হ'ল, এটা হ'ল 4 আৰু এটা হ'ল -2। এতিয়া আমি সত্যাপন কৰিব লাগে, প্ৰমাণ কৰিব লাগে। আৰু প্ৰমাণ কৰাৰ সময়ত দুটা সূত্ৰ এপ্লাই কৰিম। এটা হ'ল শূন্য দুটাৰ যোগফল, শূন্য দুটা হ'ল এটা 4 আৰু এটা হ'ল -2, এইটো দুটা যোগ কৰিব লাগে। 4 থাক প্লাছ মাইনাছ -2, 4 পৰা 2 গ'লে 2, 2ৰ তলত মনে মনে 1 আছে, গতিকে 2টো কাৰ হওক, 2টো হ'ল আমি লিখিম সূত্ৰৰ মাইনাছ, যোগফলৰ সূত্ৰ হ'ল -b/a বা মাইনাছ ব্ৰেকেটত লিখা হ'ব x-ৰ সহগ বাই x² সহগ, অৰ্থাৎ মাইনাছ দিলোঁ। 2টো হ'ল এই যে x-ৰ সহগ, 2টো হ'ল x-ৰ সহগ, গতিকে x-ৰ সহগ বাই এই 1টো হ'ল x² সহগ, তো লিখিম x² সহগ। এটা প্ৰুফ হৈ গ'ল।
আৰু এটা হ'ল শূন্য দুটাৰ পূৰণফল, শূন্য দুটাৰ পূৰণফল বা গুণফল। এইটো কেনেকৈ উলিয়াম? শূন্য দুটা হ'ল এটা 4 আৰু এটা হ'ল -2, এই দুটা পূৰণ কৰিব লাগিব। প্লাছে মাইনাছে মাইনাছ, 4 2 গুণ 8, 8ৰ তলত মনে মনে 1 আছে। এতিয়া এই -8টো কাৰ সহগ? অৰ্থাৎ -8টো কি? -8টো হ'ল ধ্ৰুৱক সংখ্যা। -8 হ'ল ধ্ৰুৱক। ধ্ৰুৱক মানে হ'ল নিৰ্দিষ্ট এটা সংখ্যা যাৰ লগত কোনো চলক নাথাকে। আৰু 1টো হ'ল x² সহগ। গতিকে আমাৰ 57 হৈ গ'ল। শূন্য দুটাৰ পূৰণফল, যি দুটা শূন্য আছিল এই দুটা শূন্য আমি কি কৰিলোঁ? পূৰণ কৰি দিলোঁ। এটা হ'ল 4 আৰু এটা -2, এই দুটা পূৰণ কৰিলোঁ। প্লাছ মাইনাছে মাইনাছ, 4 2 গুণ 8, 8ৰ তলত মনে মনে 1 আছে। 8টো হ'ল এটা ধ্ৰুৱক সংখ্যা, কাৰণ ধ্ৰুৱক সংখ্যা এইকাৰণে কোৱা হৈছে এইটো এটা সুনিৰ্দিষ্ট সংখ্যা যাৰ লগত কোনো চলক নাই, সেইকাৰণে 8টো এটা ধ্ৰুৱক সংখ্যা, ধ্ৰুৱকে দেখিছোঁ। আৰু 1টো কি? 1 হ'ল x² সহগ, ইয়াতে লিখিছোঁ x² সহগ। গতিকে এইখিনি আমাৰ প্ৰমাণ হৈ গ'ল।